নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহকাজিৰ বাতৰি বাতচাৰ মুখত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত ব্যৱসায়িক প্ৰতিষ্ঠান পৰ্যবেক্ষণ আৰু সহায়ৰ আশ্বাস কংগ্ৰেছৰ নেতৃত্বৰ নিউজ নাইট ৰিপৰ্ট বাতচাৰ মুখত ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত ব্যৱসায়িক প্ৰতিষ্ঠান পৰ্যবেক্ষণ আৰু সহায়ৰ আশ্বাস কংগ্ৰেছ নেতৃত্বৰ উল্লেখযোগ্য যে ঢকুৱাখানাৰ বাতচৰা মুখত 11 মাৰ্চৰ দিনা সন্ধ্যা সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ পৰিদৰ্শন কৰে ঘিলামৰা ব্লক কংগ্ৰেছে। হোৱা দোকানকেইখনৰ খবৰ শুনি আমি আহিছোঁ আৰু আমাৰ যথেষ্ট আমি দুখ পাইছোঁ আৰু আমিও সমানে আমি তেখেতসকলৰ লগতে বেদনা আমাৰ প্ৰকাশ কৰিছোঁ, সমবেদনা প্ৰকাশ কৰিছোঁ আৰু আমি ইয়াৰ যিটো ক্ষয় ক্ষতি হৈছে আমিতো বহুতখিনি দি পেলাই সহায় সহযোগিতা কৰিব নোৱাৰোঁ, তথাপি কিঞ্চিত পৰিমাণৰ আমি কংগ্ৰেছ দলৰ ফালৰ পৰা আমি ব্যৱস্থা কৰিম। আমাৰ যিহেতু ব্লকৰ অন্তৰ্গত আমাৰ ঘিলামৰা ব্লক কংগ্ৰেছৰ অন্তৰ্গত এখন ঠাই, এই ঠাইডোখৰতে হৈছে ঘটনাটো আৰু যথেষ্ট ক্ষয় ক্ষতি হোৱাও আমি পৰিলক্ষিত হৈছে। আমাৰ এই অগ্নিদগ্ধ আমাৰ এইখিনি আমাৰ অৱশিষ্টখিনি দেখিছোঁ আৰু সঁচাকৈ যথেষ্ট ক্ষয় ক্ষতি হৈছে আৰু তেওঁলোকে কষ্ট পাইছে। ইয়াৰ আমি তেখেতসকলকো সুধিছোঁ, আমাৰ যিসকল মালিক সেই মালিকসকলকো আমি কথা বাৰ্তা পাইছোঁ আৰু মালিকসকলৰ ফালৰ পৰাও আমি এই কথাটো শুনিছোঁ যে যথেষ্ট তেখেতসকলে কষ্ট পাইছে, মৰ্ম বেদনা হৈছে। গতিকে আমি যিখিনি পাৰোঁ কিঞ্চিত পৰিমাণৰ আমিও সহায় সহযোগিতা কৰিম আৰু তেখেতসকলকো আমি আমাৰ বিনম্ৰ বা বিনয়ীভাৱে আমি অনুৰোধ কৰিছোঁ যে চিন্তা কৰিব নালাগে, আকৌ ঠনধৰি উঠিব, আকৌ দোকানখন আগৰ দৰে আপোনালোকে প্ৰতিস্থাপিত কৰিছোঁ। আমি খবৰটো পোৱাৰ লগে লগে আমি ব্যথিত হৈ পৰিলোঁ আৰু আমি এতিয়া শেহতীয়াকৈ খবৰ আমি এই ভূমিলৈ যি জেগাত আমাৰ ইয়াতে দোকানবোৰৰ কাণ্ড ঘটিল, আমি তালৈ আহিলোঁ আৰু দেখিছোঁ ইয়াতে প্ৰায় কেইখন দোকানেই জ্বলি একেবাৰে ভস্মীভূত হৈছে। ইয়াতে চাগে বহু তেওঁলোকৰ যি সামগ্ৰী আছিল আটাইবোৰ সামগ্ৰীয়ে ইয়াতে জুইত জাহ গৈছে বুলি আমি ইয়াতে আহি অনুভৱ কৰিছোঁ। আমি আশা ৰাখিম যে আমাৰ যি চৰকাৰ আছে সেই চৰকাৰে আমাৰ এই যি দুৰ্ভাগ্যজনক যি ঘটনা ঘটিছে এই ঘটনাৰ প্ৰতি তেওঁলোকে চকু কাণ দিয়ে আৰু আমাৰ এই দোকানীসকলক যাতে তেওঁলোকে সহায় সহযোগিতা আগবঢ়ায়। আমাৰ ইতিমধ্যে আমাৰ প্ৰদেশ কংগ্ৰেছৰ আমাৰ নেতা আমাৰ সুৰজিৎ দলে ডাঙৰীয়াই ইতিমধ্যে কৈছে যে আমাৰ কংগ্ৰেছ দলৰ ফালৰ পৰা, যিহেতু আমাৰ এইটো ঘিলামৰা ব্লক কংগ্ৰেছৰ অন্তৰ্গত এটা এলেকা, ঘিলামৰা ব্লকৰ এটা অন্তৰ্গত এলেকা, আমি ইয়াত আমাৰ ফালৰ পৰা আমাৰ দলৰ ফালৰ পৰা তেওঁলোকক কিঞ্চিত আমি যি সাহাৰ্য কৰিব পাৰোঁ এই সাহাৰ্য আমি তেওঁলোকলৈ আগবঢ়াম। আমি সহায়ৰ হাত হিচাপে তেওঁলোকলৈ সেই কিঞ্চিত সাহাৰ্য আগবঢ়াম। আশা ৰাখিম তেখেতলোকৰ ভৱিষ্যতৰ দিনত তেওঁলোকৰ দোকানবোৰ পুনৰ ঠনধৰি উঠি আগতকৈও যাতে ভাল ধৰণে তেওঁলোকে দোকান ইয়াতে স্থাপন কৰিব পাৰে আৰু জীৱন ধাৰণৰ প্ৰণালীবিলাক তেওঁলোকৰ উন্নত হয়, তাৰ কাৰণে আমি সেই আশা ৰাখিছোঁ। আৰু সম্পূৰ্ণৰূপে কেইবাখনো দোকান ভস্মীভূত হোৱাত কেইবা লাখ টকাৰ সম্পত্তি ক্ষতিসাধন হোৱা ঘটনাত মৰ্মাহত হৈ দুখ প্ৰকাশ কৰে কংগ্ৰেছ দলৰ নেতৃত্বই। জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।